নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। যেতিয়া কিছুমান সফলতা দেখো আমি মাজে মাজে কেতিয়াবা কিছুমান ভিডিঅ' দিওঁ। আজি যিটো সফলতা এনেকুৱা আহিয়ে থাকে সফলতা, কিন্তু তাৰ মাজতে কেতিয়াবা সময় সুবিধা নিমিলে বাবে নেদেখাওঁ। কিন্তু আজি মন গ'ল আচলতে মাতৃৰ কথা শুনিলোঁ, সেইবাবে ভিডিঅ'টো কৰিছোঁ আৰু আপোনালোকেও শুনকচোন তেখেতৰ মুখে। আজিৰ দিনটোৰ পৰা 1 বছৰ আগতে আহিছিলে, যোৱা বছৰ 23 চনত আজিৰ দিনটোতে আহিছিলে। কওক তেখেতে কওক। যোৱা বছৰ আমি 29 আগষ্টত ইয়াত আহিছিলোঁ। অহাৰ এটাই উদ্দেশ্য আছিল যে আমাৰ সন্তান নাই। আজিৰ পৰা 10 বছৰ আগত আমাৰ বিয়া হৈছিলে, কিন্তু 10 বছৰ হ'ল কোনো সন্তান হোৱা নাই বুলি চবে বহুত কিবা কিবি কৈছে। তাৰপিছত ডক্টৰ দেখালোঁ, কবিৰাজ দেখালোঁ, ওঝা যোনে মানে যিটো কৈছে সেইটো দিছোঁ মানে কৰিছোঁ। তাৰপিছত যোনে যিটো দিছে সেইটো খাইছোঁ হ'ব বুলি, কিন্তু হোৱা নাই। তাৰপিছত আমাৰ ওচৰৰে এগৰাকী আণ্টিয়ে কৈছে যে তুমি নাজিৰাম যোৱা, তাত মন্দিৰ আছে বাবাৰ, তুমি তাৰ পৰা আশীৰ্বাদ লৈ আহা, তোমাৰ ছাকচেছ হ'ব। তাৰপিছত মই আহিব পৰা নাই যোৱা বছৰ, কিন্তু যিটো মাহত গৈছিলোঁ সেইটো মাহত আহিব পৰা নাই। তেতিয়াৰ পৰা বাবাক মানিছোঁ। মই ঘৰতে 3 সপ্তাহ পানী ঢালিলোঁ বাবাৰ নামত। তাৰপিছত নেক্সট সপ্তাহ ইয়াত আহিছোঁ 29 আগষ্টত। 29 আগষ্টত অহাৰ পিছত ঘৰত যোৱাৰ পিছত 15 দিনৰ ভিতৰতে মই ৰিজাল্ট পাইছোঁ। আৰু কি লাগিছে? আৰু এনেকুৱা সফলতাবোৰ যেতিয়া শুনিলে আচলতে আৰু নিজক জনাবলৈ মন যায়, যিহেতু বহুতো নাৰীৰ কোলাক সন্তান নোহোৱা বাবে আজি বহু কথা শুনে কাৰবাৰ পৰা। সেই উদ্দেশ্য আছিলে প্ৰথম মন্দিৰ হিচাপে নাছিলে তেতিয়া, যেতিয়া ইয়াত সেৱা জনাওঁ সেয়ে জনাওঁ যে নিঃসন্তানক সন্তান দিয়া। এনেকুৱা সফলতাবোৰ শুনিলে আচলতে খুবেই ভাল লাগে। আজি কেইদিনমান আগতে দিছোঁ মই এটা ভিডিঅ', 21 বছৰৰ পিছত কনচিভ হৈছে। তাৰপিছত বাবাৰ আশীষ যোৱাৰ পিছত কোনোবা এগৰাকী নহয় কেইবাগৰাকীও এইটো আইডিয়া কৰিলে ট্ৰিম বেবী হয়, বাবাৰ আশীষ লৈ ট্ৰিম বেবী কেইবাগৰাকীও হৈছে। এনেকৈ সকলোৰে মাতৃ মানে সকলো নাৰীকে, বিবাহিত নাৰী সকলোকে এইধৰণে বাবাই কৃপাপ্ৰাপ্তি কৰক, গৰ্ভত সন্তান দিয়ক, সেই প্ৰাৰ্থনা সদায় কৰি আহিছোঁ, ভৱিষ্যতলৈ কৰি যাম আৰু সকলোৰে মংগল। ধন্যবাদ।